উপনিৰ্বাচনৰ বাবে বিহালীত আৰু এখন নতুন মুখ। বিগত সময়ত সাংসদ বিধায়কসকলে অৱহেলা কৰা বিহালীৰ জ্বলন্ত সমস্যাবোৰ সমাধান কৰিব এগৰাকী প্ৰাৰ্থীয়ে। বিহালীত বিভিন্ন সময়ত সমাজকৰ্মী হিচাপে কাম কৰি অহা এগৰাকী ব্যক্তিৰ বিহালীবাসী ৰাজ্যলৈ আহ্বান, এইবাৰ তেখেতক জয়যুক্ত কৰক। বিহালী ৰাজ্যৰ জ্বলন্ত সমস্যা যেনে বনৰীয়া হাতীৰ সন্ত্ৰাস, বেডেটি আৰু বৰগাং ৰেল ষ্টেচনত দূৰ দূৰণিলৈ যোৱা যাত্ৰীৰ বাবে কমেও 2খন ৰেল ৰখোৱাৰ দায়িত্ব ল'ব এগৰাকী বিশ্ব হিন্দু পৰিষদ জিলাৰ প্ৰাক্তন সভাপতি নিপেন শইকীয়াই। আজি বিহালী লালপুখুৰীত আয়োজন কৰা এখন সংবাদমেলত এইদৰে শইকীয়াই উল্লেখ কৰে। মইতো ধৰকচোন আজি 10-15 বছৰ আগৰ পৰাই বিহালী সমষ্টিত আছোঁ, বিহালী ৰাইজৰ লগত আছোঁ। মই আগতে বিশ্ব হিন্দু পৰিষদৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টো আছিলোঁ 5 বছৰমান। তাৰপিছতে তেতিয়াৰ পৰাই মই যি সমাজসেৱা কৰিব লাগে বা ছ'চিয়েল ৱৰ্ক যিখিনি কৰিব লাগে সেইখিনি মই কৰি আছোঁ। ৰাইজে গম পায়, ৰাইজে জানে। আৰু মোৰ এটাই মানে আশা আছে যে আজি যে আগন্তুক যি 1.5 বছৰ 2 বছৰ আছে, আজিলৈকে যিমানখিনি কাম হোৱা নাই বিহালীত, মই গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আজি 50 বছৰ 60 বছৰ 70 বছৰ ধৰি যিবিলাক কাম হোৱা নাই, মই সেইখিনি কাম কৰিবলৈ ৰাইজৰ লগত সদায় লগত থাকিম আৰু কৰি যাম। বৰ্তমান সময়ত দেখা গৈছে বিজেপিৰ দলটোৱে যথেষ্ট, আপুনি কোন আচলতে হিন্দু বিশ্ব পৰিষদৰ লগত জড়িত নহয় জানো? হয়, দেখা গৈছে আমাৰ বৰ্তমান যিটো আমাৰ প্ৰাক্তন সাংসদ কলভূষণ দাস ডাঙৰীয়া ঘূৰি আছে, লগতে আৰু কেইবাগৰাকীও আমি ঘূৰি থকা দেখিছোঁ। আপুনি টিকটটো আপুনি পাব বা নাপাব এই কথাখিনি আমি জানিলে ভাল লাগিব। মই টিকেট ৰাইজক মই পাম বুলিও নকওঁ, নাপাম বুলিও কোৱা নাই। কিন্তু মই যি দেখিছোঁ এতিয়া বিজেপিৰ আমাৰ বিহালী সমষ্টিৰ বিজেপিৰ মাজত যিটো দুটা ভাগ হৈ গৈছে, কোনোবা ব্যক্তিয়ে কোনোবাক ছাপৰ্ট দিছে, কোনোবা ব্যক্তিয়ে কোনোবাক ছাপৰ্ট দিছে। গতিকে মানুহখিনিৰ মাজত কি হৈছে, কনফিউজ হৈ গৈছে মানুহখিনি। কাৰ লগত যাব, কাৰ লগত কাম কৰিব, কোন জিকিব, কোন হ'ব MLA। গতিকে বহুত মানে মানুহখিনিৰ মাজত মানে এটা বিভ্ৰান্তৰ সৃষ্টি হোৱাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ যে এটা মই সঠিক দিশত ৰাইজক লৈ পেলাই আগবাঢ়ি যাব পাৰোঁ। আপোনাৰ বিশ্বাস আছে বিহালী ৰাইজে আপোনাক আদৰি ল'ব? মোৰ বিশ্বাস আছে, কাৰণ আগতে যিমান মই মানে মোৰ সমাজ সেৱা কামত ঘূৰিছিলোঁ বা যিখিনি ৰাইজৰ গাঁৱে ভূঞে ঘূৰিছিলোঁ, তেওঁলোকৰ সকলোৰে ছাপোৰ্ট আছিলে মোৰ। বহুতে মোক কৈছিলোঁ আগৰ পৰাই যে আপুনি বিচাৰক, আপুনি আহক, আমাৰ মানে প্ৰতিদ্বন্দ্বিতা কৰক। কিন্তু মই কৰা নাছিলোঁ। এইবাৰ দেখিছোঁ বিজেপিৰ মাজত যথেষ্টখিনি মতভেদ হৈছে, সেইকাৰণে মই ৰাইজক এটা দিশত লৈ যাবলৈ আগবাঢ়িছোঁ। গোটেই ৰাইজখিনিক মোক লাগে আৰু মই ৰাইজৰ হৈ পেলাই কাম কৰি যাম। যদি কিবা কাৰণত আপোনাক দলীয় টিকেট প্ৰদান নকৰে, তেতিয়া আপুনি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? মই নিৰ্দলীয়ভাৱে খেলিম। আপোনাৰ শুভ নামটো আৰু আপোনাৰ এড্ৰেছটো বিহালী ৰাইজে জানিব পাৰিলে ভাল লাগিব। মোৰ শুভ নাম হৈছে নিপেন শইকীয়া। মই ভোটদান কৰোঁ মোনাবাৰীত আৰু মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত। সমাজৰ লগত জড়িত কেতিয়াবা হৈছে বা কেনেধৰণৰ ৰাইজৰ কাম কৰিছে? মই 2008 চনৰ পৰা জড়িত হৈ আছোঁ। 2008 চনৰ পৰা মই গছৰ পুলি লগাইছোঁ বিহালী সমষ্টিৰ গোটেই যিমান সেইখিনি প্ৰমাণ আছে। আৰু তাৰ উপৰিও মই যিমান স্কুল আছে স্কুলবিলাকত লগাওঁ, মন্দিৰত লগাইছোঁ। সেইখিনি সকলোৱে যে গম পায়, জানে, তাৰ এতিয়াও গছ ডাঙৰ হৈ আছে। আজি ৰতুৱা চেণ্টাৰত গৈ পেলাই যদি কাৰোবাক সোধে এই গছকেইজোপা কোনে লগাইছে, মোৰ নামেই ক'ব নিপেন শইকীয়া বুলি। গতিকে ৰাইজৰ কাৰণে বহুতখিনি কৰিছোঁ। যদি বিহালী ৰাইজে আপোনাক আদৰি লৈ আপুনি যদি জিকে, বিহালীৰ বাবে প্ৰথম কাম আপোনাৰ কি হ'ব? প্ৰথম কাম হ'ব মানে কি, মানে নিবনুৱা যিখিনি যুৱক যুৱতী আছে ন, সিহঁতক ইষ্টাব্লিছ কৰিব লাগে। লাগিলে ব্যৱসায় ভিত্তিতে হওক বা চাকৰিয়ে হওক, চাকৰি নহ'লেও ব্যৱসায় ভিত্তিত যিখিনি পাৰি সেইখিনি জ্ঞান মই আয়ত্ব কৰি আহি মই যিবিলাক উঠি অহা যুৱক যুৱতী আছে, যিখিনিয়ে ধৰকচোন কৰ্ম কৰি খাব লাগে, তেওঁলোকক মই সেই কৰ্মবিলাক মই শিকি আহি তেওঁলোকক শিকাম বুলি ভাবিছোঁ। এটা কথা, বিহালী ৰাইজৰ এতিয়া বৰ্তমান মুখামুখি হৈছে, যিহেতু উপনিৰ্বাচন মাত্ৰ 2 বছৰ কাৰ্যকাল আছে। সেই 2 বছৰ কাৰ্যকালত যোনেই MLA নহওক বা যোনেই নিজিকক, কিন্তু বিহালী ৰাইজে এটা কথা ভাবিছে যে কোনো ইয়াত কাম নকৰিব। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি? কেতিয়াও নহয়, কাৰণ মই আগৰ পৰাই কাম কৰি আছোঁ। কিন্তু মই যিখিনি কাম কৰিব পাৰোঁ সেইখিনি কৰিছোঁ। যিখিনি মই যিখিনি নোৱাৰোঁ, মোৰ সেইখিনি পাৱাৰ থাকিব লাগিব ন। যেতিয়া যদি MLA হওঁ, পাৱাৰ থাকিব, তেতিয়া মই ডেফিনেটলি কৰিম। কাৰণ 2 বছৰত মই যেনেকৈ নহওক, আজিলৈকে যিমান কাম হোৱা নাই বিহালীত, এই 2 বছৰত মই কৰি দেখুৱাম। বিহালী ৰাইজৰ এটা ডাঙৰ সমস্যা আছে, বিহালী ৰেল ষ্টেচনৰ ৰেল ইমানৰ ৰখে। আমাৰ বেডেটি বৰগাং হওক, এখন ধৰি লওক দূৰণিবতীয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। সেইখিনি আপুনি আগবাঢ়িব পাৰিব নেকি? আগবাঢ়িম, ডেফিনেটলি আগবাঢ়িম।
আগবাঢ়িম আৰু ৰাইজক লৈ পেলাই আগবাঢ়িম। হয়। ইয়াৰ যিখিনি আমাৰ অসুবিধা আছে আমি এইখিনি ক'ম, আমি ওপৰত জনাম। আমি ৰেলৱে মিনিষ্টাৰলৈকে আমি দৰকাৰ হ'লে আমি এতিয়াও মেইল কৰিব পাৰি। যদি MLA মানে নোহোৱা বস্তুটো আপোনালোকে যদি এইখিনি আগত ক'লেহেঁতেন মই কৰি দিলোঁহেঁতেন, এটলিষ্ট মই মেইল কৰিলোঁহেঁতেন। কিবা এটাতো বিচাৰিলেহে মানুহে পাব। মই বিশেষকৈ এটা দীঘলীয়া এটা সমস্যা আছে, হাতীৰ সমস্যা, ৰাইজে বৰ্তমান খেতি কৰিবলৈ ৰাইজে এৰি দিছে। হয়, এই ক্ষেত্ৰত আপুনি পদক্ষেপ কেনেধৰণৰ ল'ম বুলি ভাবিছে? এতিয়া কথাটো হ'ল কি, মোৰ এটা NGO আছিলে ককিয়াৰ। মই হাতীৰ ওপৰত বহুতখিনি কাম কৰিছোঁ। মোৰ ইয়াতে আছে এইখিনি গোটেই কাম কৰা, যিখিনি ফটোগ্ৰাফ হওক কিবা হওক। হাতীৰ যিটো প্ৰব্লেম, সেইটোৰ কাৰণে আমি কিছুমান প্ৰজেক্ট ল'ব লাগিব। আজিকালি জংঘলেই নাইকিয়া হৈ গ'ল, জংঘল নহয়তো হাতী ওলাই আহিবই নহয় জানো। এতিয়া সেইটো আমি পিছত আকৌ যেতিয়া কৰিম, বহলভাৱে আলোচনা কৰিম। বহুতখিনি আছে, যেনেকৈ এতিয়া বাঘৰ পাচাব দিও হাতী খেদিব পাৰে, বীজ জলকীয়া খেতি কৰিলেও হাতী কম আহে। আৰু কৰিডৰবিলাক, যিবিলাক হাতীৰ কৰিডৰ, সেই কৰিডৰবিলাক ক্লিয়াৰ কৰিব লাগিব আমি। তেতিয়া হাতী ইমান অত্যাচাৰ নকৰে হাতীয়ে। হয়, শেষত ৰাইজৰ পৰা কেনেধৰণৰ সহযোগিতা বিচাৰিব, ৰাইজৰ কি আহ্বান জনাব কথা আহ্বান জনাম এইটোৱে যে চাওক, মই বৰ্তমান কোনো মানে দলৰ হৈ পেলাই যে মই খেলা নাইকিয়া, মই নিৰ্দলীয় হিচাপে মানুহ হিচাপে খেলিছোঁ। মোক যিখিনিয়ে জানে মই কেনেকুৱা কি কথা, সকলোৱে মোক সহায় কৰিব লাগে, মোক আগবঢ়াই নিব লাগে আৰু মোক জয়যুক্ত কৰাব লাগে। মই সেইটোৱে বিচাৰোঁ। ধন্যবাদ।